বদৰুদ্দিন আজমল ডাঙৰীয়াই উজনি অসমত বানপানীত বিপদত পৰা মানুহখিনিক 2 কোটি টকা দি সহায় কৰাৰ পিছত শৃংখল চলিয়াই ইউডিএফ পাৰ্টিত জইন কৰিছে নেকি বাৰু? मैं नहीं बताऊंगा। আপোনালোকে এই ভিডিঅ'টো চাই লওক। আর শৃঙ্খল মোর ভাই, আগে মোর চিনাকি নাছিল, এতিয়া আমি দুজন ভাইৰ ঘৰত ভাই আহিছে। বিজেপি কংগ্ৰেছৰ মানুহবিলাকে আমাক গালি পাৰি আছেতো, আমি সেইকাৰণে কৈছোঁ যে আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত ইউডিএফৰ কেণ্ডিডেট জিকিব নিদিওঁ। मगर क्यों? কিন্তু তেওঁ তাৰপিছত চতুৰ্থবাৰ আহিম, পঞ্চমবাৰ আহিম, 6 মাহ মই আহি থাকিম। মাজে মাজে অলপ কামৰ কাৰণে যাব লাগিব। আমি স্পষ্টকৈ কথা বতৰাবোৰ পাতিছোঁ। আমি জাতীয়তাবাদী মানুহ। আজি মই আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত শিৱসাগৰত কেতিয়াও ইউডিএফক জিকিব নিদিওঁ। তেওঁ ৰাজনীতি কৰিবলৈ ইয়াত অহা নাই, তেওঁ আহিছে জনতাৰ সেৱাৰ কাৰণে। আৰু আমি সেইকাৰণে স্পষ্টকৈ কৈছোঁ, মানে বিজেপি কংগ্ৰেছৰ মানুহবিলাকে আমাক গালি পাৰি আছেতো, আমি সেইকাৰণে কৈছোঁ যে আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত ইউডিএফৰ কেণ্ডিডেট জিকিব নিদিওঁ। কিন্তু তেওঁ তাৰপিছত এইখিনি সহায় কৰাৰ কাৰণে খুব ধন্যবাদ। আৰু এতিয়া মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ গানে আগবাঢ়িব লাগিব। এই ভিডিঅ'টো চাই কিনে অসমৰ কিছুমান মানুহে বহুত বেয়াকৈ সমালোচনা কৰি আছে শৃংখল চলিয়াক। আচলতে শৃংখল চলিয়াই কোনো বেয়া কাম কৰা নাই। বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেতৰ ঘৰত গেছি, কিবা হাঁহি ধেমালি কৰি ঘৰুৱাভাৱে কথা পাতিছি, সেইবিলাক কথা কিছুমান অসমৰ মানুহে হজম কৰিব পৰা নাই। আচলতে এই যোনটো ৰিলেশ্যন, এইটো কোনো ৰাজনৈতিক ৰিলেশ্যন নহয়, এইটো এটা ঘৰুৱা ৰিলেশ্যন। বদৰুদ্দিন আজমল ডাঙৰীয়াই শৃংখল চলিয়াক কিবা এটা ভাল পাইছি, তেখেতৰ ঘৰত গেছি, ঘৰুৱাভাৱে কথা পাতিছি, তাতে ইমান জ্বলন পোৰণ উঠফা লগা একো নাই। কিছুমানে এনেকুৱা থাৰ্ড ক্লাছ আৰু এনেকুৱা ফটুৱা মেণ্টেলিটিৰ মানুহ আছে যে এইবিলাক কথাক লৈও বহুত মানে সমালোচনা কৰাৰ কাৰণে ব্যস্ত হৈ গৈছে। শৃংখল চলিয়াই ইউডিএফ পাৰ্টিত জইন কৰিছে নেকি, শৃংখল চলিয়াই ক'ত গেল সেই অসমীয়া চেতনা, এইবিলাক কিছুমান আননেচেচাৰী কথা কৈ কিনে শৃংখল চলিয়াক মানে সমালোচনা কৰি আছে। মই ভাবোঁ এইটো কোনো সমালোচনা কৰিব লগা কামেই নহয়, এইটো কোনো সমালোচনা কৰা ৰিলেশ্যনেই নহয়। শৃংখল চলিহা ডাঙৰীয়াই সুন্দৰকৈ কৈয়ে দিছে যে ইউডিএফ প্ৰাৰ্থী আমি ইয়াতে জয়াবা নিদিওঁ। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সন্মুখতে কৈছে। তাৰ পিছতো কিছুমান এনেকুৱা ফাল্টু থাৰ্ড ক্লাছ মেণ্টেলিটিৰ মানুহ আছে, এনেকুৱাকৈ সন্মুখত কোৱাৰ পিছতো এই শৃংখল চলিহা ডাঙৰীয়াক মানে ইমানে সমালোচনা কৰি আছে, মানে ভাবলি আচৰিত লাগে যে অসমত কেনেকুৱা